এইটোৱে হ'ল মোৰ ষ্টাডি ৰুম। মই ইয়াতে পঢ়া শুনা কৰোঁ আৰু এয়া হ'ল মোৰ এটা সৰু লাইব্ৰেৰী। এই লাইব্ৰেৰীটোতে মই ভাল পোৱা কিতাপ পত্ৰবিলাক সাঁচি ৰাখোঁ। আৰু এইখন হ'ল মোৰ প্ৰথম কিতাপ, গল্প সংকলন মাইজান। মাইজান নামৰ এখন মোৰ প্ৰথম গল্প সংকলন। আৰু এই কিতাপখনত মাত্ৰ 6টা গল্প আছে। আমি এতিয়া যিহেতু ৰান্ধনী মানুহ, গতিকে ভাত ৰান্ধিবই লাগিব, ঘৰৰ কাম কৰিবই লাগিব। সকলো কৰি মেলি যিখিনি সময় আজৰি পাওঁ, সেই সময়খিনিতে অলপকৈ লিখি মানে কিতাপ পত্ৰৰ কামবিলাক কৰোঁ। এইখন অৱশ্যে মই তেনেকৈ অলপকৈ লিখিছিলোঁ কেতিয়া জানেনে? মই যেতিয়া মানে একদম নতুন বিয়া হৈ আহিছিলোঁ, তেতিয়া মই যেতিয়া নতুন বিয়া হৈ আহিছিলোঁ, তেতিয়া ধৰক এখেত কামলৈ ওলাই যায়, তেতিয়া অকলে ঘৰত থাকোঁ। থাকিলে ঘৰৰ বেলেগ মানুহবিলাক থাকে, তথাপি এখেত নাথাকে। ভাত পানী খাই কৰি যিখিনি সময় আজৰি পাওঁ, সেই সময়খিনি ব্যৱহাৰ কৰিবলৈ খুব মন যায়। বিশেষকৈ মই নতুনকৈ বিয়া হৈ আহোঁতে এটা পঢ়া সামৰি পেলাই আহিছোঁহে বিয়া হৈ, পঢ়া এৰি পেলাই অহাৰ পঢ়াৰ যিটো নেচাৰ, পঢ়ি থকাৰ, সদায় কিতাপ পঢ়ি থকাৰ যিটো ৰাপ বা যিটো নেচাৰ, সেই নেচাৰটো পটককৈ গাৰ পৰা গুচি যোৱা নাই। পঢ়িম কিবা লিখিম এনেকুৱা লাগি থাকে তাৰমানে। গতিকে কি কৰিম, সেই বহি আজৰি সময়খিনি তেনেকৈ কিবা এটা লিখোঁ, 2 এটা পেপাৰতো ওলায়। তেনেদৰে লিখি গল্পবিলাক সামৰি থৈ দিওঁ। ভাবা নাই কেতিয়াও যে কিতাপ উলিয়াম, কিন্তু এনেকৈ লাহে সামৰি থওঁতে কি হ'ল, যিবিলাকত লিখিছিলোঁ সেই লিখাবিলাক চব একদম ক'ৰবাত কুটিলে নিগনিয়ে, ক'ৰবাত পঁইতা চৰাই খালে, ক'ৰবাত এনেই নষ্ট হৈ গ'ল, তেনেকৈ গোটেই বস্তুবিলাক বেয়া হৈ গ'ল। তাৰপিছত মনতে খুব ভাবি থাকোঁ, ভাবোঁ কি মই যিবিলাক লিখিছিলোঁ সেই লিখাবিলাক পুনৰ শুদ্ধৰণি কৰি তাত কিবা যদি চেণ্টেঞ্চ লগাব আছে লগাই, বা কিবা যদি ভুল আছে কাটা কুটা কৰি শুদ্ধ কৰি তেনেকৈ ঠিক ঠাক কৰিম বুলি সদায় ভাবি থাকোঁ। কিন্তু মনটোৱে পিছুৱাই থাকে, কালি কৰিম এনেকৈ ছোৱালী ডাঙৰ হ'ল, ল'ৰা জন্ম হ'ল, ল'ৰাও ডাঙৰ হ'ল। তাৰপিছত যেতিয়া কৰোণা সময় হ'ল, যেতিয়া মই ল'ৰাৰ লগত গুৱাহাটীত থাকিব লগা হ'ল হায়াৰ ছেকেণ্ডেৰী পঢ়োঁতে, তেতিয়াতো মই বহুত সময় পোৱা হ'লোঁ। ধৰক ল'ৰা কলেজলৈ গ'ল বা কেতিয়াবা নগ'লেও, ক্লাছ বন্ধ থাকিলেও তাত বৰ বিশেষ কাম নাথাকে। ধৰক ভাতকেইটা ৰন্ধা আৰু ঘৰটো চাফা কৰা, সেইখিনি কৰিয়ে কাম শেষ হৈ যায়। গতিকে মই এটা মনতে ভাৱ হ'ল যে মই আগতে যিবিলাক লিখিছিলোঁ সেই লিখাবিলাক মই ওলাই লওঁ নেকি, আকৌ তাক মই চাওঁ নেকি। তাৰপিছত তেনেকৈ ভাবোঁতে আগৰ বস্তুবিলাক চব সঁচাকৈ উলিয়াই ল'লোঁ। ভাবি থাকোঁতে উলিয়াই ল'লোঁ। তাৰপিছত উলিয়াই লৈ বস্তুবিলাক নতুনকৈ লিখিবলৈ ল'লোঁ। সেই গল্পটো ক'ত কি হৈছে, ক'ত কি নহৈছে, সেইটো শেষ কৰি আকৌ তাৰ মাজত থাকি গ'লে আকৌ নতুনকৈ কাটি পেলাই আকৌ লিখা, তেনেকৈ লিখোঁতে গল্পবিলাক নতুন হৈ গ'লগৈ। তাৰপিছত ভাবিলোঁ কি নাই, মই এখন কিতাপেই উলিয়াব পাৰোঁ, গল্প সংকলন এখন। তাৰপিছত এই গল্প সংকলনখন উলিয়ালোঁ। ইয়াৰ যিবিলাক বস্তু, আচলতে এই বস্তুবিলাক মোৰ মনৰ ভিতৰত যিবিলাক সজীৱ হৈ থকা বস্তু, মই যিহেতু গাঁৱত ডাঙৰ দীঘল হৈছিলোঁ, গাঁৱতেই জন্ম, গতিকে মই জীৱনত যিবিলাক মই অভিজ্ঞতা পাই আহিছোঁ বা মই পৰিৱেশৰ পৰা যিখিনি মোৰ বুকুৰ মাজত স্মৃতি ৰৈ আছে, সেই স্মৃতিবিলাকৰে কিছুমান মই ইয়াত লিখি গৈছোঁ গল্পবিলাকত। আৰু এইখন মোৰ প্ৰথম হ'লেও মোৰ একদম বুকুৰ মাজৰ পৰা ওলোৱা শব্দ, একদম সঁচা কিছুমান কথা মোৰ বুকুৰ মাজৰ পৰা ওলোৱা। গতিকে ইয়াৰ প্ৰত্যেকটো গল্পই, প্ৰত্যেকটো শব্দ, প্ৰত্যেকটো বাক্য মোৰ বাবে খুব বুকুৰ আপোন আৰু অতি মৰমৰ। প্ৰত্যেকটো শব্দই, প্ৰত্যেকটো বাক্যই মোৰ মৰমৰ। গতিকে এই কিতাপখন মই লৈ থাকোঁ বুকুত আৰু অনবৰত। তাৰপিছতো এখন মই উপন্যাস লিখিলোঁ। তাৰপিছত আকৌ এখন উপন্যাস লিখিলোঁ। কিন্তু সদায় প্ৰথম সন্তানটো খুব মৰমৰ হয়, হয়নে? ঠিক তেনেকৈ মোৰো
কিতাপ এখন জন্ম দিয়া মানে এটা সন্তান জন্ম দিয়া নিচিনা। গতিকে প্ৰথম সন্তানটো এনেও খুব মৰমৰ, এই কিতাপখনো মোৰ প্ৰথম সন্তানৰ দৰে খুব মৰমৰ কিতাপখন। ইয়াক মানে মই কিমানবাৰ লিখিলো জানেনে, 10 বাৰ মান মই উল্টাই পুল্টাই লিখা হ'ল। মানে তেতিয়া ধৰক মই কম্পিউটাৰতো লিখা নাই বা লেপটপতো ব্যৱহাৰ কৰা নাই বা আইপেডো ব্যৱহাৰ কৰা নাই, মই কেৱল বহী পাতত লিখিছিলো। বহী পাতত লিখিলে প্ৰব্লেমটো হয় কি, এইটো এটা সেন্টেন্স ধৰক লিখিলো, সেই সেন্টেন্সটোৰ আগত আৰু এটা সেন্টেন্স আছে, সেইটো মই লিখিব যাওঁতে আকৌ কাটা কুটা হৈ যায়, বা এটা শব্দ মই এৰি থৈ গলো, বা ভাল লগা শব্দ এটা ইয়াত মই লগাম, তেনেকে ধৰক কিবা এটা অলংকাৰ লগাব লগা হৈছে, শব্দৰ অলংকাৰ। ঠিক তেনেকে মানে কৰোতে কৰোতে বহুত বাৰ কাটা কুটা হোৱাৰ কাৰণে ইবাৰ কাটা কুটা হয়, আকৌ কাটা কুটা হয়, আকৌ পঢ়ি চাওঁ, আকৌ এটা যেন শব্দ লগাই দিম, আকৌ এইটো সেন্টেন্স লগাই দিম, তেনেকৈ কৰোতে 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 এই কিতাপখন মই উল্টাই পুল্টাই প্ৰায় 10 বাৰ মান লিখা হৈছে। তেনেকে 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 কষ্ট কৰিয়ে মানে মই কিতাপখন উলিয়ালো। আৰু আপোনালোকক জনাম, মই অন্য দুখন কিতাপৰ বিষয়েও জনাম, আৰু এইখন কিতাপৰ বিষয়েও মই আপোনালোকক আকৌ কম। কিন্তু আজি আপোনালোকক ইমানখিনিয়ে ক'লো। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো। নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুখত থাকক, আনন্দত থাকক, ফূৰ্তিত থাকক। সকলোলৈ নমস্কাৰ।